নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজ কৰ্মী, নেষ্টবাস্তু এক্সপাৰ্ট নোমেলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে তন্ত্ৰৰ বিভিন্ন প্ৰয়োগৰ ভিডিঅ'সমূহ ইয়াত আপলোড কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত আপোনালোকৰ ধন টকা পইচা সুখ সমৃদ্ধি উন্নতি বৃদ্ধিৰ কাৰণে এটা অত্যন্ত সহজ উপায় দিবলৈ আগবাঢ়িছোঁ। আৰু এই উপায়টো যদি আপোনালোকে মই কোৱা ধৰণে কৰে, চাব আপোনালোকে ইয়াৰ ভাল ফল অতি সোনকালে লাভ কৰিব। বন্ধুসকল, আমি নিজৰ উন্নতিৰ কাৰণে, নিজৰ সুখ সমৃদ্ধি বৃদ্ধিৰ কাৰণে বহুতো সৰু সৰু উপায় কৰিব পাৰোঁ, যি সৰু সৰু উপায় আমাক বিভিন্ন ক্ষেত্ৰত লাভান্বিত কৰিব পাৰে। আৰু যিখিনি উপায় কৰিবৰ কাৰণে আমাক বিশেষ ধন টকা পইচা খৰচ কৰিবলগীয়াও নাই, বা আমি বিশেষ সময় ইয়াত খৰচ কৰিবলগীয়াও নহয়। যিকেইটা উপায় আমি সহজভাৱে ঘৰতে বহি কৰিব পাৰোঁ, প্ৰত্যেকে কৰিব পাৰোঁ নিজৰ সুখ সমৃদ্ধি আৰু উন্নতিৰ কাৰণে। বন্ধুসকল, আমি সকলোৱে জানো যে আমাৰ ঘৰত কেইটামান লক্ষ্মী স্থান থাকে। যেনেকৈ আমাৰ ধন টকা পইচা ৰখা স্থানটো, আমাৰ কিটচেনটো, আমাৰ মন্দিৰটো বা আমাৰ নিজৰ পাৰ্চটো, ঠিক তেনেকৈ আন এটা লক্ষ্মী স্থান হৈছে আমাৰ চাউলৰ ড্ৰামটো, য'ত আমি ভাত খাবৰ কাৰণে চাউল ৰাখোঁ। বন্ধুসকল, চাউলকো লক্ষ্মী বুলি গণ্য কৰা হৈছে, মা অন্নপূৰ্ণা এটা ৰূপ বুলি কোৱা হৈছে। যি অন্ন খাই আমি জীয়াই থাকিবলৈ আমি শক্তি লাভ কৰোঁ, যাক ধান্য লক্ষ্মী বুলি কোৱা হৈছে। গতিকে আমি চাউল ৰখা স্থানটো সদায় ভালকৈ ৰাখিব লাগে। লেতেৰা পেতেৰাকৈ আমি চাউল ৰাখিব নালাগে। সদায় চাফ চিকুণ জেগাত আমাৰ চাউলখিনি আমি ৰাখিব লাগে, কিয়নো য'ত শস্য আছে সেয়াও লক্ষ্মী স্থান। যিদৰে আমাৰ ভঁৰালটো লক্ষ্মী স্থান, ঠিক তেনেকৈ আমাৰ ঘৰত ৰখা চাউলৰ ড্ৰামটো লক্ষ্মী স্থানেই বুলি গণ্য কৰা হয়। এই স্থানটো আপোনালোকে সদায় চাফ চিকুণ কৰি ৰাখিব। কেতিয়াও চাউলৰ ড্ৰামটো আপোনালোকে অপবিত্ৰ অৱস্থাত নাৰাখিব বা অপবিত্ৰ অৱস্থাত নুচুব। বন্ধুসকল, আজি মই যিটো উপায় দিবলৈ আগবাঢ়িছোঁ, সেই উপায়টো এই চাউলৰ ড্ৰামৰ লগতে জড়িত আৰু একেবাৰে এটা সৰু উপায়। আপোনালোকে সকলোৱে উপায়টো কৰিব পাৰে। আপোনালোকে নিজৰ সুখ সমৃদ্ধি বৃদ্ধিৰ কাৰণে এই চাউলৰ ড্ৰামত কেৱল দুটা বস্তু আপোনালোকে বৃহস্পতিবাৰৰ দিনা ৰাখিব লাগে। বন্ধুসকল, কি বস্তু ৰাখিব লাগে ভালকৈ আপোনালোকে শুনি লওক। বৃহস্পতিবাৰৰ দিনা আপোনালোকে কোনো দোকানৰ পৰা আপোনালোকে নিশ্চয় ডালচেনি নিশ্চয় দেখিছে। সৰু সৰু ডালচেনি টুকুৰাৰ পৰিৱৰ্তে এনেকৈ ৰাউণ্ডকৈ ডালচেনি টুকুৰা পোৱা যায়। তেনেকুৱা ডালচেনি আপোনালোকে দোকানৰ পৰা কিনি আনিব। আৰু তাৰ লগতে কিনি আনিব ইলাচি, অৰ্থাৎ আপোনালোকে সৰু ইলাচিও আনিব পাৰে, ডাঙৰ ইলাচিও আনিব পাৰে। এই দুইটা বস্তু আপোনালোকে নিজৰ চাউলৰ ড্ৰামত ৰাখি দিব। নিজৰ য'ত চাউল ৰাখে আপোনালোকে সেই চাউলৰ মাজতে আপোনালোকে ৰাখি দিব। বন্ধুসকল, এনে কৰিলে আপোনাৰ ঘৰলৈ কিন্তু সুখ সমৃদ্ধি উন্নতি আৰু তাৰ লগতে লক্ষ্মী মাৰ কৃপা দৃষ্টি লাভ হ'ব। কিয়নো শস্য বা অন্নকো মা লক্ষ্মীৰ ৰূপ বুলি কোৱা হৈছে, আৰু মা লক্ষ্মীৰ অত্যন্ত প্ৰিয় বস্তুৰ ভিতৰত ডালচেনি আৰু ইলাচিও পৰে। মা লক্ষ্মীৰ পূজাত যেনেকৈ কৰি গোমতী চক্ৰ ব্যৱহাৰ কৰা হয়, ঠিক তেনেকৈ ডালচেনি আৰু ইলাচিও তেওঁক অৰ্পণ কৰা হয়। মা লক্ষ্মীৰ অত্যন্ত প্ৰিয় বস্তু। গতিকে আমি মা লক্ষ্মী, মা অন্নপূৰ্ণা সন্তুষ্ট কৰিবৰ কাৰণে আপোনালোকে নিজৰ চাউলৰ ড্ৰামত এই ডালচেনিৰ টুকুৰা আৰু ইলাচি আপোনালোকে ৰাখি থ'ব। আৰু সেই চাউলৰ ড্ৰামৰ পৰা আপোনালোকে চাউল লৈ সেই চাউলেদি আপোনালোকে ভাত ৰান্ধি খাব। বন্ধুসকল, কেতিয়াবা হয়তো আপোনালোকৰ সেই ইলাচি আৰু ডালচেনি হয়তো আপোনালোকৰ ভাতলৈ গুচি যাব পাৰে। তাত কোনো কথা নাই, আপোনালোকে চিন্তা কৰিব নালাগে। আকৌ পুনৰ বৃহস্পতিবাৰৰ দিনা আপোনালোকে ডালচেনি আৰু ইলাচি আপোনালোকে নিজৰ চাউলৰ ড্ৰামত আনি পেলাই ৰাখি দিব পাৰে। বন্ধুসকল, এইটো এটা অত্যন্ত শক্তিশালী উপায়। আপোনালোকে কৰি চাওক, নিশ্চয় ইয়াৰ পৰা আপোনালোকে ভাল ফল লাভ কৰিবই। বন্ধুসকল, সম্পূৰ্ণ বিশ্বাস ৰাখি আপোনালোকে এই প্ৰয়োগটো কৰিব। বৃহস্পতিবাৰৰ দিনা আপোনালোকে এটুকুৰা ডালচেনি আৰু ইলাচি আনি আপোনাৰ চাউলৰ ড্ৰামত ৰাখি থ'ব। চাব আপোনালোকৰ যিকোনো কেৰিয়াৰ ক্ষেত্ৰত উন্নতি লাভ হ'ব। ধন টকা পইচা যদি সমস্যা চলি আছিলে, সেই সমস্যাও আপোনালোকৰ লাহে লাহে কমি যাব। চাৰি দিশৰ পৰা আপোনালোকৰ আৰ্থিক উন্নতি লাভ হ'ব। বন্ধুসকল, অত্যন্ত পৰীক্ষিত উপায়। আপোনালোকে কৰি চাওক, নিশ্চয় ইয়াৰ পৰা আপোনালোকে ভাল ফল লাভ কৰিবই। ইয়াতো কোনো ধৰণৰ টকা পইচা খৰচ কৰিবলগীয়া হোৱাও নাই। একেবাৰে সৰু সৰু বস্তু, যিটো বস্তু আমাৰ ঘৰত প্ৰায়ে থাকে, সেইকেইটা বস্তুৰ জৰিয়তে আমি নিজৰ ঘৰৰ উন্নতি সমৃদ্ধি বৃদ্ধি কৰিব পাৰোঁ। ধন টকা পইচাক নিজৰ ঘৰলৈ আকৰ্ষণ কৰিব পাৰোঁ। তাৰ লগতে মাৰ লক্ষ্মীৰ আশীৰ্বাদো ল'ব পাৰোঁ। কেৱল আপোনালোকে এই উপায়টো যিদিনাখনি কৰে, সেইদিনাখনি ঘৰত মাছ মাংস নাখাব, অৰ্থাৎ বৃহস্পতিবাৰ দিনা আপোনালোকে নিৰামিষ আহাৰ গ্ৰহণ কৰিব। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকৰ এই উপায়টোৰ সম্পৰ্কে জানি ভাল লাগিলে। আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে।
যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।